আপোনালোকে আমি ভাল পাইছোঁ যে আমি ইয়াৰ আগতে এটা এনাউন্সমেণ্ট দিছিলোঁ যে বঙাইগাঁৱত 1900 গোটেই ব্যৱসায়িক প্ৰতিষ্ঠান শিক্ষা প্ৰতিষ্ঠান সকলোতে যাতে অসমীয়া ভাষাটো চাইনবোৰ্ড থাকে। 1960 চনৰ ভাষা আইন অনুযায়ী এইটো এটা বাধ্যতামূলক, এইটো আমি এনাউন্সমেণ্টো কৰিছোঁ। আমাৰ লগতে আমাৰ ভাইচ চেয়াৰমেনো আছে। আমি বোধহয় 6 মাহ আগতে এইটো এটা এনাউন্সমেণ্ট কৰিছিলোঁ, কিন্তু অলপ মানে দুখৰ কথা হয়তো সকলোৱে সেই কামটো কৰা নাই। এতিয়া আছে হয়তো 40% আছে অসমীয়াত আছে, কিন্তু আমি যেটো কৈছিলোঁ যে প্ৰথমতে অসমীয়া ভাষাটো আইন অনুযায়ী কৰক। প্ৰথমতে অসমীয়া ভাষা লিখক, কোনোবাৰ যদি হিন্দী লিখিব লাগে তাৰ তলত হিন্দী লিখক, ইংৰাজীত দিয়ক। আমি এই এনাউন্সমেণ্টটো আকৌ আজি কৰি দিম, আৰু আমি সিহঁতক আগন্তুক দুৰ্গা পূজাৰ আগে আগে আমি সিহঁতক যথেষ্ট সময় দিম। আপোনালোকে জানে দুৰ্গা পূজাৰ আগতে দোকানকেইটা অলপ সিহঁতেও চাইনবোৰ্ড এইবিলাক নতুনকৈ লিখে। আমি সিহঁতক দোকান ব্যৱসায়ী প্ৰতিষ্ঠান সকলোকে আপোনালোকৰ জৰিয়তে বঙাইগাঁওবাসী দোকান সকলো ব্যৱসায়ী প্ৰতিষ্ঠান দোকানদাৰ আৰু বিভিন্ন শিক্ষানুষ্ঠান য'ত আমাৰ এই অসমীয়া ভাষাটো প্ৰপাৰলি ব্যৱহাৰ কৰা নাই, আমি অনুৰোধ জনাইছোঁ যে বঙাইগাঁওবাসী সকলো ব্যৱসায়ী প্ৰতিষ্ঠানক এই অসম ভাষা আইন 1960 চনত এইটো প্ৰযোজ্য কৰাৰ কাৰণে আপোনালোকে আগবাঢ়ি আহক, আৰু আমাৰ বঙাইগাঁও মিউনিচিপালিটিক এই ব্যাপারে আপোনালোকে সহায় সহযোগিতার আগবঢ়াই, কোনো বিতর্ক না থাকে। ভাষা আইনটো মানিব লাগিব, এইটো 1960 চনৰ ভাষা আইন। সুতরাং আমি আকৌ সকলোকে বিনম্র অনুরোধ জানাইছোঁ, বঙাইগাঁওবাসী সকলো ব্যবসায়ী প্রতিষ্ঠান আপোনালোকে দুর্গা পূজার আগে আগে এই কামখিনি কৰিব, আৰু আপোনালোকক আমি এই কাৰণে বিনম্র অনুরোধ জনালোঁ আমাৰ সংবাদ মাধ্যমৰ বন্ধুসকলৰ মাধ্যমেৰে।